মানে মোৰ অধিবক্তাই কোৱা মতে মিষ্টাৰ নৰেশ বৰুৱাৰ নাম মানে মানুহ এজনৰ কমেণ্টত বোলে মই হাহাৰিয়ে কৰিছোঁ। মই একো মনত নাই। 2023-ৰ কথা। 2023-ত যদি কেছটো হ'লে হয় তেতিয়াহ'লে বেলেগ কথা। 2023-ত আৰু মই কমেণ্ট কৰাই নাই। কমেণ্টটো মই কৰা নাই। মই জাষ্ট বেলেগ এজনৰ কমেণ্টত মই ইমজি এটা দিছোঁ আৰু ইমজিও মই দিয়া নাই। মই জাষ্ট কমেণ্টটোত এই যে লাইক অপশ্যনত যে এটা আপোনাৰ আজিকালি যে ওলাই যে হাহা ৰিয়েক্ট সেইটোৱে কৰিছোঁ মই। তাৰমানে হাহাৰ কাৰণে আপুনি মই হাহাৰ কাৰণে আজি মই কোৰ্টত দৌৰিব লগা হ'ল। মই আজি হাঁহিছোঁ কাৰণে মই আজি ইমানখিনি হেৰেছমেণ্ট পালোঁ, তাকো এজন নৰ্মেল মানুহৰ পৰা নহয়, এজন ডিচিৰ পৰা, হু ইজ এ IAS অফিচাৰ, মানে ইমান ডাঙৰ মানুহৰ পৰা। হাহায়ে অপৰাধ হ'ল মোৰ হাহাটোৱে আজি ডেটত মোৰ কাৰণে এটা অপৰাধ হ'ল। আৰু মই আজি হাহাৰ কাৰণে আজি মই ইমানখিনি এটা মানে অনাৰেবল ডেপুটি কমিশ্যনাৰ মিছ বৰ্ণালী ডেকা মেডামে মই জাষ্ট এটা হাহা ৰিয়েক্ট কৰাৰ কাৰণে তেখেতে মোৰ ওপৰত এটা FIR দিছে। তো মই মানে আচৰিত পাইছোঁ মানে যে আজি মই এটা ৰিয়েকশ্যন দিয়াৰ কাৰণে মই আজি ঢেকীয়াজুলিৰ পৰা কোকৰাঝাৰ কোৰ্টত আহিবলগীয়া হ'ল, মই বেইল ফাইল কৰিবলগীয়া হ'ল। তো